জীৱনৰ নাটঘৰত সময়ৰ আতিথ্যত শিৰাই শিৰাই অভিনয়ৰ ৰূপ সলনি হয় মাথো ভাওনাৰ মুখাবৰহে। মাতৃৰ বুকুত মূৰ গুজি নতুন পৃথিৱীৰ লগত পৰিচয় পৰ্বত কিমান যে অৰ্বাচীন উল্লাস। এক আসক্তিৰ সুধাৰ পিয়লাত আমোদৰ আভৰণ ৰং বিৰঙৰ পুতলাৰে জীৱনৰ আৰম্ভণিহে মাথোন। অস্থিৰ সময়ৰ লগে লগে উদ্বিগ্নতা বাঢ়ি যায়। মনৰ উৰ্মিমালাত ভাৱৰ হেন্দোলনি উঠে। এনে লাগে সকলো যেন আপোন, এনে লাগে সকলো যেন আপোন। উজটি খাব খোজা খোজত সপোনৰ ৰংবোৰে দৌৰি ফুৰে। এক যেন দুঃসাহসিকতাই টানি লৈ গৈ থাকে সপোনৰ বালিঘৰত। এক অচিন ৰহন সানি আগবাঢ়ি যায় কল্পনাৰ জগতখন, আগবাঢ়ি যায় কল্পনাৰ জগতখন। ভাওনাৰ আঁতধৰা প্ৰতিটো চৰিত্ৰই ভাল লগা, ভাওনাৰ আঁতধৰা প্ৰতিটো চৰিত্ৰই ভাল লগা, বহু ধুনীয়া। ৰূপৰ পিছত ঘূৰি ঘূৰি গোটেই ভূমণ্ডল প্ৰেমত বিভোৰ হৈ পৰে। বাস্তৱতাই যেন এন্ধাৰৰ জলঙাত জিৰণিহে লৈ থাকে। কিন্তু সময় যে গতিশীল। প্ৰতিটো খোজতে গধুৰতাই আগ ভেটি ধৰে। মই যে অভিনায়ক, মই এটা চৰিত্ৰ জীৱনৰ নাটখনিত। আউল লাগি কথাবোৰে কল্পনাৰ জগতখনৰ জিকমিকনিবোৰ নাইকিয়া কৰি পেলায়, জীৱনৰ নাটঘৰত মাথো ভাওহে লওঁ। মই যে ভাওৰীয়া, নাটখনৰ দক্ষত্বৰ সীমাই যে মই টানিব নেজানো, নোৱাৰিলোঁ।